নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 3 এৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 3 লৈ। আৰু যিসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। এক্সাৰসাইজ 3 এৰ কোৱেশ্চন নম্বৰ 1 আমাৰ দিছে ফাইণ্ড দ্য পইণ্টছ লাইন সেগমেন্ট লাইনছ এণ্ড ৰেছ ফ্ৰমছ দ্য এডজেসেন্ট ফিগাৰ। অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে আমাৰ এই ফিগাৰখনৰ পৰা আমাৰ যে আমাৰ পইণ্ট অৰ্থাৎ বিন্দু ওলাব লাগে আৰু লাইন সেগমেন্ট মানে আমাৰ ৰেখা খণ্ড আৰু লাইনছ মানে ৰেখা আৰু ৰেছ মানে আমাৰ ৰশ্মি। সেইকেইটা আমাৰ এই চিত্ৰখিনিৰ পৰা আমাৰ সেইকেইটা ওলাব লাগে। এতিয়া চোৱা আমাৰ যে পইণ্টছ মানে বিন্দু হয়নে, যে বিন্দু আমাৰ কোনবোৰ ধৰা এইটো এটা আমাৰ বিন্দু, এখন এটা বিন্দু আমি নাম দিছোঁ এইটো এ, এখন আমাৰ বি। অৰ্থাৎ আমাৰ বিন্দু লিখিবলৈ আমি কি লিখিব পাৰিম, অৰ্থাৎ এ বিন্দু আৰু বি বিন্দু। আৰু সেগমেন্ট মানে আমাৰ হ'ল অৰ্থাৎ লাইন সেগমেন্ট মানে ধৰা আমাৰ এ আৰু বি, অৰ্থাৎ ইয়াৰ পৰা ধৰা সি আমাৰ ইনফিনিটিও যাই আছে, সি আমাৰ এনেকৈ ইনফিনিটিও আমাৰ আহি আছে বা ইয়াৰ মাজত আমি এটা বিন্দু চাব দিলোঁ চি। অৰ্থাৎ আমাৰ যে এই চি আৰু এ ইয়াৰ পৰা এইখিনিলৈকে এটা আমাৰ ৰেখাখণ্ড, কওঁ আমাৰ বি আৰু এ ইয়াৰ পৰা এইখিনিলৈকে এটা আমাৰ ৰেখাখণ্ড। অৰ্থাৎ আমি লিখিব পাৰিম অৰ্থাৎ এ চি সি এটা আমাৰ অৰ্থাৎ এ চি সি এটা ৰেখাখণ্ড বা এ বি আমি এনেকৈ তেওঁক আমি ৰেখাখণ্ড লিখিব পাৰিম। চ' আমাৰ যে লাইন অৰ্থাৎ লাইন আমাৰ ৰেখাটো আমাৰ কি হ'ব চোৱা যে ৰেখা আমাৰ এ চি আৰু আমাৰ সিফালে বি, অৰ্থাৎ এইটো নহয় এটো আমাৰ নহ'ব যে সিফালেও আমাৰ লাষ্ট বিন্দু আৰু সিফালেও লাষ্ট বিন্দু এইটো মিলি এটা আমাৰ কি হ'ব তেওঁ যে এটা তেওঁ ৰেখা হ'ব। তো আমি লেখা লিখিলে আমি যে চি বি আৰু ৰেখাটো আমাৰ কি হয় তেওঁ সিফালে আমাৰ কাচিন আৰু সিফালে আমাৰ কাচিন থাকে। তাৰপিছতটো হ'ল আমাৰ যে ৰেঞ্জ, আৰু এই ৰেঞ্জটো আমি কেনেকৈ পাম যে এইখন বিন্দুৰ পৰা যে ইফালে আমাৰ ইনফিনিট বিন্দুলৈ, অৰ্থাৎ এইখন বিন্দুৰ পৰা সিফালে আমাৰ ইনফিনিটলৈ যাই আছে। অৰ্থাৎ যে এ আৰু আমাৰ সিফালে যদি আমি বি যদি চাওঁ তেতিয়া সিও এটা আমাৰ কি হ'ব তেওঁ সি এটা আমাৰ কি হয় ৰশ্মি হয়। তাত আমাৰ চোৱা যে এ আৰু চি যদি আমি চাওঁ এ আৰু চি তেতিয়া সিফালে আমাৰ আহি আছে সেইলৈকে এটা আমাৰ কি হয় তেওঁ আৰু ৰশ্মি হয়। আমি এই চিত্ৰখিনিৰ পৰা আমি তেওঁৰ কুৱেশ্যনখিনি আমি এনচাৰ কৰিম যে ইয়াত আমাৰ প্ৰথমে পইণ্টখিনি লিখিব দিছে, আমি লিখিম দ্য পইণ্টছ। চ' ইয়াত আমাৰ পইণ্ট কি আছে এ এটা বিন্দু, অ এটা বি, তাৰপিছত ডি ই সেইকেইটা আমি লিখিম যে ইয়াৰ পইণ্টকেইটা এ, তাৰপিছত আমাৰ অ, তাৰপিছত বি, তাৰপিছত ডি ই আৰু আমাৰ কি হ'ব চি, সেইকেইটা আমাৰ হ'ল পইণ্ট। তাৰপিছত আমাৰ দিছে যে লাইন সেগমেন্ট, অৰ্থাৎ ইয়াত আমি লিখিম দ্য লাইন সেগমেন্ট। সেইকেইটা আমাৰ কোনটো হ'ব যে আমাৰ ৰেখাখণ্ড। চাই লওঁ আমি ৰেখাখণ্ড আমি কি পাইছোঁ যে আমাৰ যে এ অ এটা আমাৰ ৰেখাখণ্ড হয়, যে এ অ ৰেখাখণ্ড, তাৰপিছত এ বি এটা ৰেখাখণ্ড, এ বি ৰেখাখণ্ড, তাৰপিছত অ বি এটা ৰেখাখণ্ড হয়, অ বি এটা ৰেখাখণ্ড, তাৰপিছত আমি বি ডি সি এটা আমাৰ ৰেখাখণ্ড হয়, তাত লিখিম বি ডি এটা ৰেখাখণ্ড। তাৰপিছত চোৱা ইয়াত আমাৰ অ' ডি এটা ৰেখাখণ্ড হয়, অ' ডি ৰেখাখণ্ড। তাৰপিছত চোৱা ইয়াত আমাৰ অ' চি এটা ৰেখাখণ্ড হয়, অ' চি। তাৰপিছত আমাৰ এৰ পৰা চি লৈ এটা ৰেখাখণ্ড, তাত এ চি এটা ৰেখাখণ্ড। তাৰপিছত আমাৰ অ' ই এটা ৰেখাখণ্ড হয়, অ' ই এটা ৰেখাখণ্ড। তাৰপিছত আমাৰ ডিৰ পৰা চি লৈ এটা ৰেখাখণ্ড, অৰ্থাৎ ডি চি এটা ৰেখাখণ্ড হয়। তাৰপিছত আমাৰ ডি ই এটা আমাৰ ৰেখাখণ্ড, অৰ্থাৎ ডি ই এটা ৰেখাখণ্ড আৰু ই আৰু চি এটা আমাৰ অৰ্থাৎ ই এ চি এটা ৰেখাখণ্ড। এইখিনি আমাৰ আছিল ৰেখাখণ্ড। তাৰপিছত আমি লিখিম যে লাইন, অৰ্থাৎ আমাৰ যে ৰেখা আমাৰ কোনবোৰ। আমি ৰেখাখিনি আমি নিৰ্ণয় কৰিম দ্য লাইনছ। আমি লাইনখিনি আমি নিৰ্ণয় কৰিম। ইয়াত আমাৰ যে এ আৰু সিফালে আমাৰ বি, অৰ্থাৎ সিটো এটা আমাৰ কি হয় তেওঁ লাইন হয়, অৰ্থাৎ এ আৰু বি এটা আমাৰ কি লাইন, এ বি এটা লাইন, আৰু লাইনক আমি এনেকৈ দুইফালে আমি কাচিন দিম। তাৰপিছত যদি আমি চাওঁ যে সিফালে আমাৰ কাচিন সিফালে কাচিন, অৰ্থাৎ ইয়াত আমাৰ চি আৰু ডি, অৰ্থাৎ চি ডি এইটো এটা আমাৰ কি হয় ৰেখা হয়। তাৰপিছত আমি চাম যে ৰশ্মিবোৰ অৰ্থাৎ ৰেছ, আমাৰ ৰশ্মিখিনি আমি নিৰ্ণয় কৰিম। আমাৰ আছে
দ্য ৰেজ তাৰ ৰশ্মি আমাৰ কোনবোৰ হ'ব যে আমাৰ যে বিন্দুৰ পৰাই সিফালে আমাৰ ইনফিনিট অৰ্থাৎ এটা যিটো আমাৰ কাচিন আছে সেইটো হ'ব আমাৰ কি ৰশ্মি অৰ্থাৎ অ এ এটা আমাৰ ৰশ্মি হয় অৰ্থাৎ অ এ এটা আমাৰ ৰশ্মি তাৰপিছত আমাৰ অ বি এটা আমাৰ ৰশ্মি টেষ্ট অ বি এটা ৰশ্মি তাৰপিছত আমাৰ এৰ পৰা বি লৈ আমাৰ এ আৰু বি সিফালে গৈছে এনেকৈ আমি লিখিব পাৰিম এ বি এটা আমাৰ ৰশ্মি তাৰপিছত চোৱা আৰু আমি লিখিব পাৰিম যে ইয়াত আমাৰ চোৱা যে বি সিফালে আমাৰ এইটা কাষ্টেন গৈছে হয়নে তাত বি ডি এটা ৰশ্মি হ'ব তাত বি এণ্ড ডি এটা ৰশ্মি তাৰপিছত চোৱা ইয়াত আমি আৰু এটা লিখিব পাৰিম যে ইয়াত আমাৰ ডি চি অৰ্থাৎ ডি চি নহয় চোৱা ইয়াত আমাৰ যে ই ডি অৰ্থাৎ ই ডি এটা আমাৰ ৰশ্মি হয় তাৰপিছত আমাৰ ইয়াত আমাৰ ই চি এইখিনি এটা আমাৰ ৰশ্মি হয় ই চি এটা আমাৰ ৰশ্মি তাৰপিছত আমাৰ চোৱা ইয়াৰ পৰাই এ চি এইখিনি এটা আমাৰ ৰশ্মি হয় অৰ্থাৎ এ চি এইখিনি আমাৰ এটা ৰশ্মি হয় চ' ইয়াত আমাৰ যে ই অ' এইখিনি এটা আমাৰ ৰশ্মি হয় অৰ্থাৎ ই অ' এইটো আমাৰ বিন্দু বাঢ়ি গৈ আছে সি এটা আমাৰ ৰশ্মি অৰ্থাৎ আমি যে ই অ' লিখিব পাৰিম সি এটা ৰশ্মি আৰু এটা চোৱা ইয়াত আমাৰ যে ডি চি অৰ্থাৎ ইয়াৰ পৰাই সিফালে এটা আমাৰ কি আছে তেওঁ ৰশ্মি আহিছে এইটো আমি লিখিব পাৰিম অৰ্থাৎ ডি এ চি অৰ্থাৎ ডি চি আমি লিখা নাই এইটো হ'ল ডি চি আৰু এইখিনি আছিল আমাৰ ৰশ্মি আৰু সেইখিনি আমাৰ আছিল একৰ এৰ এনচাৰ কুৱেশ্যন নম্বৰ 2 আমাৰ দিছে ফ্ৰম দ্য ফিগাৰ্ছ 1 তো আমাৰ এখন ফিগাৰটো আমাৰ চাব দিছে আৰু ইয়াৰ পৰা আমাৰ কিছুমান কুৱেশ্যন দি আছে যে ফাইণ্ড আউট দ্য লাইনছ পাছিং থ্ৰু এ ছিংগল পইণ্ট অৰ্থাৎ ইয়াত আমাৰ কৈছে যে এক বিন্দুগামী ৰেখাবোৰ বাছিবলৈ অৰ্থাৎ আমাৰ যেনেদৰে আমাৰ এইখন আমাৰ এটা এ বিন্দু হয় এই বিন্দুখন আমাৰ কোন দুটা আমাৰ ৰেখা আহি কটাকটি কৰে এইটো বিন্দু হৈছে এই ৰেখা অৰ্থাৎ এই ৰেখাখিনিৰ আমাৰ নাম লিখিব লাগে যেনে আমাৰ এটো আমাৰ বিন্দু হৈছে আমাৰ এটো কি আমাৰ হৈছে যে সিফালে আমাৰ এল আৰু সিফালে আমাৰ এম এই দুটা আহি আমাৰ কটাকটি কৰিছে আমাৰ এখন বিন্দু অৰ্থাৎ ইয়াৰ আমাৰ ৰেখাখিনি ওলাব লাগে চ' আমাৰ দুইটো দিছে ফাইণ্ড আউট দ্য কলিনিয়াৰ পইণ্ট অৰ্থাৎ আমাৰ ইয়াত কি কৈছে যে একৰেখীয় বিন্দুবোৰ বাছি ওলোৱা অৰ্থাৎ আমাৰ ধৰ আমাৰ এমখন এটা কি হয় তেওঁ ৰেখা হয় আৰু এই ৰেখাখনত আমাৰ বিন্দু কি আছে যেনে এ বি আৰু কি আছে চি বা আৰু এটা ধৰা এলত আমাৰ কি আছে এ এক্স ৱাই এইবোৰ সংখ্যা আমাৰ লিখিব লাগে অৰ্থাৎ ইয়াত আমাৰ যে প্ৰথমত আমাৰ দিছে যে আমাৰ এক বিন্দুগামী ৰেখাবোৰ অৰ্থাৎ আমাৰ যেনেদৰে আমি এখন আমি বিন্দুৰ কাৰণে আমি ওলাম তাৰ লিখিম যে ফ'ৰ্ছ দ্য পইণ্ট এ তাত ইয়াৰ কাৰণে আমাৰ এ বিন্দুৰ আমাৰ চোৱাচোন আমাৰ লাইন আমাৰ কি আছে অৰ্থাৎ আমাৰ এই এল যিখন আমাৰ বিন্দু হৈছে ইয়াৰ কাৰণে আমাৰ ইফালে এল আৰু আমাৰ কি আহিছে এম আহিছে অৰ্থাৎ আমাৰ ৰেখা কি হ'ব আমাৰ এল কমা এম তাৰপিছত ফ'ৰ্ছ দ্য পইণ্ট এতিয়া আমাৰ এটো আমি লিখিম এতিয়া বি পইণ্টৰ কাৰণে আমি লিখিম এখন বি এতিয়া আমি লিখিম বি এতিয়া বিৰ কাৰণে চোৱা যে ইয়াছে কটাকটি হৈছে এটা বিন্দু হৈছে এই বিন্দু আমাৰ কি গৈছে চোৱাচোন ইফালে আমাৰ হ'ল এইটো হ'ল আমাৰ এমখন ৰেখা গৈছে আৰু সিফালে আমাৰ এন ৰেখাটো ইয়াত সেইকাৰণে আমি লিখিব পাৰিম যে এম এন তাৰপিছত এতিয়া আমি চিৰ কাৰণে আমি ওলাম তাত ফ'ৰ্ছ দ্য পইণ্ট চি এতিয়া চিৰ কাৰণে চোৱাচোন আমাৰ এখন বিন্দু আমাৰ কি হৈছে সিফালে আমাৰ যে এম সিফালে আমাৰ গৈছে আৰু এইটো হ'ল আমাৰ পি অৰ্থাৎ এই দুটা ৰেখা মিলি এইটো আমাৰ বিন্দু হৈছে সেইকাৰণে আমি লিখিম যে এম পি তাৰপিছত চোৱা তাৰপিছততো আমাৰ দিছে এক্সখন আমি ওলাম যে ফ'ৰ্ছ দ্য পইণ্ট এক্স চোৱাচোন এক্সখন বিন্দুৰ কাৰণে আমাৰ চোৱা যে সিফালে আমাৰ এল আৰু সিফালে যদি আমি চাওঁ ইয়াত আমাৰ এন অৰ্থাৎ এইখন আৰু এন আৰু এইটো আমাৰ এম অৰ্থাৎ আমি লিখিম এল এন তাৰপিছত আমাৰ ৱাই সেই ৱাইটো আমি নিৰ্ণয় কৰিম অৰ্থাৎ ফ'ৰ দ্য পইণ্ট ৱাই এতিয়া ৱাইৰ কাৰণে আমাৰ চোৱা এখন বিন্দু আমাৰ যে সিফালে আমাৰ পি আছে আৰু সিফালটো আমাৰ কি আছে এল তো আমি লিখিব পাৰিম যে এল পি অৰ্থাৎ যিখিনি আমাৰ ৰেখা ওলাব দিছিল সেইখিনি হ'ল আমাৰ একৰ এনচাৰ এইটো আমাৰ দিছিল যে ফাইণ্ড আউট দ্য কলিনিয়াৰ পইণ্ট অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে একৰেখীয় বিন্দুবোৰ বাছি ওলাব দিছে যেনে আমি প্ৰথম আমি চাম যে এমৰ কাৰণে চাব ধৰা এমৰ কাৰণে আমাৰ বিন্দু ইয়াত কি আছে এ বি আৰু চি আছে সেইকাৰণে আমি লিখিম যে ফ'ৰ দ্য
লাইন চাব ধৰ আমি এম অৰ্থাৎ এমখন লাইনত আমি লিখিম তাতে বিন্দু কি আছে তো এখন লাইনত আমাৰ এ বি চি বিন্দু আছে কাৰণে লিখিম এ বি চি তাৰপিছত লিখিম ফৰ দ্য লাইন এতিয়া আমি এল এইখন আমি এলৰ লাইনটো আমি চাম অৰ্থাৎ এলৰ কাৰণে আমাৰ কি আছে ইয়াত আমাৰ এ এক্স ৱাই লিখিম এ এক্স ৱাই তাৰপিছত আমি লিখিম চ' ইয়াত আমি এনখনৰ আমি এতিয়া চাম তাত ফৰ দ্য লাইন এন তাত এনৰ কাৰণে আমাৰ এক্স আৰু কি আছে বি অৰ্থাৎ আমি লিখিম এক্স বি তাৰপিছত আমি পিৰ কাৰণে আমি নিৰ্ণয় কৰিম যে ফৰ দ্য লাইন অৰ্থাৎ লাইন আমাৰ কি আছে পি তাৰ চোৱাচোন পিৰ কাৰণে আমাৰ কি আছে ইয়াত আমাৰ ৱাই আৰু চি কাৰণে আমি লিখিম যে ৱাই এ চি আৰু এইখিনি আছিল আমাৰ দুইৰ এনচাৰ কুৱেশ্যন নম্বৰ 3 এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যন নম্বৰ 1 আমাৰ দিছে যে হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু এ ছিংগল পইণ্ট অৰ্থাৎ ইয়াত আমাৰ কৈছে এটা নিৰ্দিষ্ট বিন্দুত আমি কেইটা ৰেখা টানিব পাৰিম তেছো আমাৰ ধৰা এখন এটা আমাৰ কি পইণ্ট হয় এটা বিন্দুৰ কথা কৈছে তে এটা বিন্দুৰ মাজত আমি অসীম আমি ৰেখা টানিব পাৰোঁ যেনে এনেকৈ টানিব পাৰিম এনেকৈ পাৰিম অৰ্থাৎ এটা বিন্দুৰ মাজত আমি বহুত কেইটা আমি ৰেখা টানিব পাৰিম তাৰপিছত আমাৰ দিছে দুইটো আমাৰ দিছে হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু টু ডিষ্টিংক্ট পইণ্ট অৰ্থাৎ আমাৰ কৈছে দুটা আমাৰ বিন্দুৰ মাজত আমি কেইটা ৰেখা টানিব পাৰিম অৰ্থাৎ এইটো এটা আমাৰ বিন্দু এখন এটা আমাৰ বিন্দু তে ইয়াৰ মাজত আমি ইয়াৰ পৰা ইয়ালৈ আমি এটাহে আমি টানিব পাৰিম আৰু আমি বেলেগ কোনো বিন্দু টানিব নোৱাৰোঁ অৰ্থাৎ আমাৰ যে দুটা পইণ্টৰ মাজত আমি এডাল আমি টানিব পাৰিম আৰু এটা বিন্দুৰ মাজত আমি অসীম সংখ্যক ৰেখা টানিব পাৰিম কাৰণে আমি একটো আমাৰ সুধিছে যে এটা বিন্দুৰ মাজত আমি কেইটা ৰেখা টানিব পাৰিম সেইটো আমাৰ ওলাব লাগে কাৰণে আমি লিখিম তেতিয়া আমি এনচাৰটো লিখিম যে আমি ইনফিনিট অৰ্থাৎ আমি অসীম সংখ্যক ৰেখা টানিব পাৰিম কাৰণে লিখিম যে ইনফিনিট numbers of lines can be drawn through a single পইণ্ট অৰ্থাৎ এটা বিন্দুৰ মাজেৰে আমি অসীম সংখ্যক ৰেখা টানিব পাৰিম তাৰপিছত আমাৰ দুইটো আমাৰ দিছে দুইৰ কাৰণে আমি এনচাৰটো লিখিম যেমন কৈছে দুটা বিন্দুৰ মাজেৰে আমি কেইটা বিন্দু টানিব পাৰিম আমি লিখিম যে অনলি ওৱান অৰ্থাৎ অনলি ওৱান লাইন can be drawn through two distinct point তো আমি যে দুটা বিন্দুৰ মাজেৰে আমি কি কৰিব পাৰিম আমি অনলি ওৱান লাইন অৰ্থাৎ আমি এডালহে ৰেখা টানিব পাৰিম সেইটো আমাৰ আছে দুইৰ এনচাৰ